का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনে ধৰণৰ: বৰমা বজাৰত বিলাহীৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1100 টকা, অধিকতম মূল্য 1600 টকা, কেঁচা জলকীয়া 1500 টকা, 1900 টকা, বন্ধাকবি 1300 টকা, 2000 টকা, সৰিয়হ 4400 টকা, 5000 টকা। লংকা বজাৰত জাতিলাওৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2800 টকা, অধিকতম মূল্য 3200 টকা, ফুলকবি 2700 টকা, 3000 টকা, তিতাকেৰেলা 2300 টকা, 3200 টকা, মৰাপাট 2300 টকা, 3000 টকা। হাউলি বজাৰত মিঠাতেলৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4100 টকা, অধিকতম মূল্য 5000 টকা, মচুৰ দাইল 8700 টকা, 9500 টকা, নেমু টেঙা 2600 টকা, 3700 টকা, মূলা 2200 টকা, 2600 টকা। গোলাঘাট বজাৰত পিঁয়াজৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1300 টকা, অধিকতম মূল্য 2100 টকা, শুকান জলকীয়া 2000 টকা, 2700 টকা, অমিতা 1300 টকা, 1800 টকা, লেচেৰা 1100 টকা, 1900 টকা। তেজপুৰ বজাৰত আলুৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 900 টকা, অধিকতম মূল্য 1500 টকা, ভেন্দি 1700 টকা, 2000 টকা, কোমোৰা 2600 টকা, 3200 টকা, মটৰ 7000 টকা আৰু 7500 টকা। মহাৰাষ্ট্ৰৰ পুনেৰ কৃষি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আকাশ আংশিকভাৱে ডাৱৰীয়া থকাৰ লগতে কোনো কোনো ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 50% ভিতৰত থাকিব। মীন পালন স্বনিয়োজনৰ এক ফলপ্ৰসূ ব্যৱস্থা। মীন পালনৰ সফল ৰূপায়ণেৰে অনায়াসে স্বনিয়োজন সম্ভৱ। মীন পালন প্ৰযুক্তি তেনেই সৰল, কেৱল পৰিক্ৰমা শৃংখলাবদ্ধ। মীন পালনৰ সৰল প্ৰযুক্তি বিজ্ঞানসন্মত দৃষ্টিকোণেৰে বাস্তৱিক অৰ্থত প্ৰয়োগ কৰি নিজেই আৰ্থিক স্বচ্ছলতা আহৰণ কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ ইতিবাচক উত্তৰণতো ব্যাপক অৰিহণা যোগাব পাৰি। মীন পালনৰ বিজ্ঞানসন্মত কাঠামো স্থানীয় পটভূমিত উদ্ভাৱনী চিন্তাৰ সমাহাৰৰে ক্ষেত্ৰত প্ৰয়োগ কৰি কম আয়াসতে লাভৱান হ'ব পাৰি। স্মৰ্তব্য যে আমাৰ ৰাজ্যখনৰ মাটি, পানী, জলবায়ু, ভৌগোলিক অৱয়ব মীন পালনৰ বাবে অতি উত্তম। সমীক্ষাই প্ৰমাণ কৰিছে যে অসমত বিজ্ঞানসন্মত মীন পালনত এটকা ব্যয় কৰি 70 পইচা পৰ্যন্ত লাভ পাব পাৰি, যিটো কৃষিখণ্ডৰ আন শিতানসমূহৰ তুলনাত সৰ্বাধিক। সুখৰ বতৰা যে ৰাজ্যৰ এক বুজন সংখ্যক শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে মীন পালনৰ জৰিয়তে মৰ্যাদা সম্পন্নভাৱে প্ৰতিষ্ঠিত হৈছে। তাৰে এটি পৰিচিত নাম হ'ল ওদালগুৰি জিলাৰ নিজ কলহীগাঁও অঞ্চলৰ উত্তম মণ্ডল। মণ্ডলে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত মাছক দ্ৰুত বৃদ্ধি আৰু অধিক সুস্বাদু কৰিবলৈ হৰলিক্স খাদ্য হিচাপে প্ৰদান কৰে। ৰাজ্যৰ ভিতৰতে হয়তো এয়া ব্যতিক্ৰমী পদক্ষেপ। আহকচোন উত্তম মণ্ডলৰ ব্যতিক্ৰমী প্ৰয়োগ তেওঁৰ মুখেৰে জানিবলৈ চেষ্টা কৰোঁ। মই পোনপ্ৰথম 2009 চনত এবিঘা মাটিৰ পুখুৰী বনাই হেনে আৰম্ভ কৰিছিলোঁ। তাৰপিছত লাহে লাহেকৈ 4 বিঘা এটা বনাইছোঁ।
তাৰপিছত এটা মই 8 বিঘা এটা বনাইছোঁ তাৰপিছত এটা 5 বিঘা বনাইছোঁ এনেকৈ কৰি কৰি মোটামুটি আজিৰ দিনত মই 18 বিঘা মাটিৰ জলকালিৰে পুখুৰী আৰম্ভ কৰিছোঁ আজিৰ তাৰিখত। এই যে আপুনি মীন পালনলৈ আহিলে আপোনাক কোনে অনুপ্ৰেৰণা যোগাইছিল কোনে আপোনাক মীন পালনলৈ আহিব ক'লে এই কথাখিনি কেনে? এই কথাখিনি প্ৰথম মোৰ ক'ব গ'লে মা দেউতাই প্ৰথম মোক হেৰি কৰিছিল সহায় সহযোগ কৰিছিল তেখেতসকলে কৈছিল এইটো এটা ভাল হেৰি মাছৰ ভাল এটা ব্যৱসায় ইয়াৰ পৰা কিছু নিবনুৱা যুৱক যুৱতীও কিছু কৰ্মসংস্থাপন পায় এইবুলি মোক তেওঁলোকে প্ৰথম প্ৰেৰণা যোগাইছিল তাৰপিছতে মই লাহে লাহেকৈ আগবাঢ়ি গৈছিলোঁ। জিলা মীন বিভাগৰ বহুতখিনি সহযোগিতা পাইছোঁ তেখেতসকলেও মোক প্ৰতিটো সময়তে সহায় সহযোগ আগবঢ়াই আছিল এতিয়াও সহায় সহযোগ আগবঢ়াই আছে। আৰু আমি যিমান দূৰ জানো আপুনি যথেষ্ট আধুনিক পদ্ধতি মীন পালনত প্ৰয়োগ কৰে যেনে আপুনি বাটন যন্ত্ৰ ব্যৱহাৰ কৰে এৰিয়েটৰ ব্যৱহাৰ কৰে বা পোনাৰ ক্ষেত্ৰত আপুনি অত্যন্ত গুণগত মানৰ পোনা প্ৰয়োগ কৰে ঠিক তেনেকৈ আপুনি এটা নিৰ্দিষ্ট জোখৰ পোনাহে পুখুৰীত মেলে এইখিনি মেলাৰ ফলত আপুনি লাভালাভটো কি পাইছে? লাভালাভ বুলি ক'লে যথেষ্ট সংখ্যক লাভালাভ আছে যেনিবা ধৰক আপোনাৰ ধানত বহুত কিন্তু লাভালাভ আজিকালি নাই যাৰ কাৰণে মানে ধান খেতি কিছুমান কৃষকে ধান খেতি বন্ধ কৰি আজিকালি ফিচাৰী কৰিব আৰম্ভ কৰিছে। আপোনাৰ লাভৱান বুলি ক'লে যথেষ্ট সংখ্যক লাভৱান আছে কৰিব পাৰিলে ইয়াত যথেষ্ট সংখ্যক খৰচো কৰিব লাগিব আৰু যথেষ্ট সংখ্যক লাভো হয়। মানে বছৰেকত আপোনাৰ কিমান কেজিমান মাছ উৎপাদন? বছৰেকত মোটামুটি 85 কুইণ্টেল মই মাছ বিক্ৰী কৰি আছোঁ বৰ্তমান। ক'ত যায় বিক্ৰীটো ক'ত কৰে? এইটো আপোনাৰ গুৱাহাটীতো যায় মঙলদৈতো যায় ওদালগুৰি যায় ওদালগুৰি জিলাখনতো প্ৰত্যেকটো জেগাতে যায়। গুৱাহাটী ক'ত যায়? গুৱাহাটী আপোনাৰ এই ফেঞ্চি বজাৰ এইখিনি যায়। এই যে আপুনি মাছখিনি কৰে হয় ইয়াৰ আপুনি পোনাটো ক'ৰ পৰা আনে? মই পোনাটো কলিকতাৰ পৰা আনো। কলিকতাৰ পৰা পোনপটীয়াকৈ আনে নে কাৰোবাৰ জৰিয়তে? নাই মই নিজে হেৰি আপোনাৰ হেৰি কলিকতাত মানুহ আছে মোৰ চিনাকি ফাৰ্মাৰ এজন আছে ভাল তেওঁলোকে হেডচাৰিং আছে তেওঁলোকে ফ্লাইটত পঠাই দিয়ে তাৰপিছত মই গুৱাহাটীত নিজে ৰিচিভ কৰোঁ। মানে আপুনি ভ্ৰূণ পোনাটো আনে? হয় স্পন আপুনি নিজে সেইটো মেলি দিওঁ। হয় হয় হয়। কি কি মাছৰ পোনা আপুনি খেতি কৰে? মই কৰোঁ ৰৌ মিৰিগা ভকুৱা তাৰপিছত চিলিভাৰ আপোনাৰ গ্লাছ কাপ তাৰপিছত আপোনাৰ ভাগন এইখিনিয়ে কৰোঁ। আৰু এই বাটন যন্ত্ৰটো যে আপুনি ব্যৱহাৰ কৰে ইয়াত এৰিয়েটৰ যিটো কোৱা হয় সেইটো লগোৱাৰ ফলত কি উপকাৰটো কি পাইছে? সেইটো ক'ব গ'লে যথেষ্টখিনি উপকাৰ আছে। এনে ক'ব গ'লে মাছ বিঘাত আপোনাৰ 800 পিচ ৰাখিব পাৰি সেইটো যদি আপুনি আমি যদি ব্যৱহাৰ কৰোঁ কমতো 1200-1300 পিচ আমি মাছ ৰাখিব পাৰোঁ। তাৰমানে উৎপাদনটো বাঢ়ি যায় উৎপাদন যথেষ্ট সংখ্যক বাঢ়ি যায়। উত্তম মণ্ডলে 2009 চনত মাত্ৰ এবিঘা জলকালিত মীন পালন আৰম্ভ কৰি নিষ্ঠা সততা একাগ্ৰতা আৰু দুৰন্ত কৰ্মোদ্যমক সাৰথি কৰি আজি প্ৰায় 20 বিঘা জলকালিৰ এখন বিশাল মীন সাম্ৰাজ্যৰ অধিপতি হ'ব সক্ষম হৈছে। মণ্ডলৰ এই যাত্ৰাত সততে অস্থায়ীভাৱে জড়িত হৈ আছে জিলা মীন বিভাগ। জিলা মীন উন্নয়ন বিষয়াকে আদি কৰি তৃণমূল পৰ্যায়ৰ বিষয়া কৰ্মচাৰীলৈকে সকলোৱে মণ্ডলক য'ত পৰুণাস্তি সহযোগিতা আগবঢ়াই আহিছে। পাম প্ৰাংগণতে লগ পাইছিলো মীন প্ৰদৰ্শক খাইৰত আলী। আপুনি এই পামখনৰ ক্ষেত্ৰ পৰ্যায়ৰ কাম কাজৰ লগত জড়িত হৈ আছে। এই পামখন এখন আদৰ্শ পাম আৰু সঁচা কথা ক'ব লাগিলে উত্তম মণ্ডলে কেৱল নিজে মীন পালন কৰাই নহয় অঞ্চলটিৰ বিভিন্নজনক মীন পালনলৈ আকৰ্ষিত কৰিব সক্ষম হৈছে। আপুনি কি ধৰণে ইয়াত জড়িত হৈ আছে বা আপোনাৰ ইয়াত কেনেধৰণৰ সহযোগিতা অকণমান কওকচোন। এই মীন পালনৰ জৰিয়তে আমাৰ DFDU বিপুল চাদনীয়াৰ জৰিয়তে আমাৰ উত্তম মণ্ডলক যিখিনি মাছৰ বেমাৰ আজাৰ পুখুৰী মেৰামতি কাম আমাৰ থ্ৰু দি বা ডিপাৰ্টমেণ্টৰ থ্ৰু দি আমি কৰি আছোঁ। মানে আপোনাৰ সহযোগিতাটো কেনেধৰণৰ? মোৰ সহযোগিতা তেওঁ যেতিয়া যি সময়ত মোক মাতে বেমাৰ হ'লে বা অন্য কিবা অসুবিধা বেমাৰ আজাৰ হয় নেকি কেতিয়াবা? কেতিয়াবা এনেই মাছৰ ৰঙা পৰিলে কিবা অন্য ধন্য হ'লে তেতিয়া কি ব্যৱস্থা লয় আপোনালোকে? চিফেক্টটো দিব দিওঁ। চিফেক্সটো ইয়াত পোৱা যায়? চিফেক্টটো পোৱা যায়। ক'ৰ পৰা আনে?
দোকানৰ পৰা লৈ আহে ছাৰ। মানে কলাইগাঁৱত পোৱা যায়? কলাইগাঁৱত দোকানত পোৱা যায়। কোনো অসুবিধা নাই? কোনো অসুবিধা নাই। আৰু আমি দেখিছোঁ আপোনাৰ পিছপিনে এটা বাটন যন্ত্ৰ দেখিছোঁ। হয় ছাৰ। সেই বাটন যন্ত্ৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ আপোনালোকে দিছিলে? নিশ্চয় নিশ্চয়। তেওঁ ফল কি পাইছে বাটন যন্ত্ৰ ব্যৱহাৰ কৰাৰ ফলত? সেই জৰিয়তে তেওঁ মাছ বহুত উৎপন্ন কৰিবলৈ পাইছে। যিটো তেওঁ এৰিয়াটোৰ ব্যৱহাৰ কৰি যিটো মানে মাছ পোনা প্ৰডাকশ্যন কৰিছে আন ঠাইতকৈ বহুত ওপৰত কৰিছে। মানে ধৰক এইখিনি কৰি পেলাই তেখেতে ধৰক উপাৰ্জনটো বা উৎপাদন বেছি পাইছে? হয় ছাৰ, বেছিকৈ পাইছে। এই বজাৰত কোন বজাৰত লৈ যায় তেওঁ? তেওঁ কলাইগাঁও বজাৰতো দিয়ে, ওদালগুৰি বজাৰত দিয়ে, মঙললৈ পঠায়। এই যোনখন বজাৰত দাম বেছি পাব বা দামটো হীনদাৰী হয় আপোনালোকে অকণমান খবৰ খাতি লৈ পেলাই তেওঁলোকক জনায় নেকি? তেওঁলোকক আমি কওঁ বোলে গুৱাহাটীত লৈ গ'লে বেছি দাম পাব বা মঙলদৈত দিলেও বেছি দাম পাব। সেই দিহা পৰামৰ্শখিনি আপোনালোকে দিয়ে? ডেফিনেটলি আমি দিওঁ। আৰু লগতে আমি দেখিছোঁ যে তেওঁ ভোন পোনাটো কলিকতাৰ পৰা আনি তেওঁ আঙুলি জোখৰ পোনালৈ পৰ্যবেক্ষণ কৰে। এই ক্ষেত্ৰতো আপোনালোকৰ সহযোগিতা থাকে? সহযোগিতা আছে ছাৰ। কলকাতাৰ মাছটো কম দিনৰ ভিতৰত ডাঙৰ হয়। আৰ্লি মৰ্ণিং যিটো পোনা পায় সেই পোনাটো বহুত ডাঙৰ হয়, ডাইৰেক্ট তেওঁ কলিকতাৰ পৰা আনে। সেইকাৰণে যিবিলাক ফাৰ্মাৰ আছে ওচৰত ইহঁৰ পৰা মানে পোনাটো প্ৰডাকশ্যন তেখেতসকলে এওঁৰ পৰা পোনা লৈ যায়? পৰা পোনাটো নেই, যিহেতু এওঁ ডাইৰেক্ট কলকাতাৰ পৰা মালটো আনে। নাই আপোনাৰ যিটো উন্নয়ন খণ্ড এলেকা তাততো আৰু বহুতো এনেকুৱা ধৰণৰ মীন পালক আছে। আপুনি তেওঁলোকক কেতিয়াবা ইয়াত আনি একেলগে বহি মত বিনিময় বা তেওঁলোকে কৰা কামখিনি মণ্ডল চাহাবক জনালে বা মণ্ডল চাহাবে তেওঁলোকৰ লগত যিখিনি কাম কৰি আছে সেইখিনিক আৰু কিছু ভাল কৰাৰ কাৰণে পৰামৰ্শ দিলে, এনেকুৱা হয় নেকি? হয় হয় ছাৰ। এওঁৰ তাত বহুত মানুহ আহি পৰামৰ্শ লয়। ওদালগুৰিৰ পৰা আহে, আপোনাৰ ভেৰগাঁৱৰ পৰা আহে, খৈৰাবাৰীৰ পৰা আহে। আপুনি তাত কি ভূমিকা পালন কৰে? আমি তাতে দিহা পৰামৰ্শখিনি দিওঁ। এওঁৰ পোনাটো যিটো কলকাতাৰ ফাৰ্ষ্ট পোনা, এই পোনাটো নি আপোনালোকে ব্যৱহাৰ কৰক। আৰু আমাৰ ধৰ্মেশ্বৰ আভাদাৰো আছে পোনা, তেওঁ নিজে পোনা প্ৰডাকশ্যন কৰে, তেওঁৰ পৰাও পোনাটো লৈ ল'ব। উত্তম মণ্ডলে মাছৰ খৰতকীয়া বৃদ্ধি আৰু ব্যতিক্ৰমী স্বাদৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে। সেইবাবে বিভিন্ন উপকৰণ ঘৰতে যোগাৰ কৰি নিজৰ প্ৰয়োজনীয় খাদ্যখিনি নিজেই প্ৰস্তুত কৰি লয়। মণ্ডলে ঘৰতে প্ৰস্তুত কৰা খাদ্যখিনি পুষ্টিকৰ, গুণগত আৰু সমতুল্য। এনে কৰাৰ ফলত কম খৰচতে গুণগত মানদণ্ডৰ খাদ্য উপলভ্যতা নিশ্চিত কৰাৰ লগতে পৰিমিত খাদ্য যোগানো সম্ভৱ হয়। মণ্ডল ডাঙৰীয়া, আপুনি এটা অত্যন্ত উদ্ভাৱনীমূলক কাম কৰি আছে আৰু আমি যিটো গম পাইছোঁ যে সেই কামটো কৰি আপুনি লাভৱান হৈছে। আপুনি বজাৰৰ পৰা হৰলিক্স জাতীয় খাদ্য কিনি আনি আপুনি মাছক খুৱায়। আপুনি কি কৰে অকণমান ব্যৱস্থাটো কওকচোন। মোৰ কাৰণেও এইটো এটা নতুন বতৰা বা নতুন কথা। ছাৰ, এইটো মানে কি হয়, মানে এইটো কৰিলে যথেষ্ট লাভৱান হয় আৰু মাছৰ সোৱাদটো বহুত ভাল। সোৱাদটো ভাল হয়, বহুত ভাল হয়। মানে এবাৰ খালে আৰু এবাৰ খাব ইচ্ছা কৰে মাছটো, এনেকুৱা হয় আৰু বহুত মিঠা হৈ যায়। যাৰ কাৰণে এইটো আমি ব্যৱহাৰ কৰোঁ আৰু মানে গ্ৰোথটো বহুত বাঢ়ে। ছাৰ, আপুনি কি কৰে মানে কেনে ধৰণৰ? এইটো ছাৰ হেৰি গুলি পেলাই দেখুৱাই দিয়কচোন, দেখুৱাওক। এইটো ছাৰ এনেকৈ ছাৰ গুলি পেলাই মানে এই ধৰণে হৰলিক্স লৈ আহে, বটলত নহয়? বটলত নহয়, এই ধৰণে পোৱা যায়। তেনেকুৱা পোৱা যায়? কিমান বস্তাত পোৱা যায়? বস্তাত ধৰক 10 কেজি 5 কেজি তেনেকুৱা থাকে। আপুনি কিনি আনি পেলাই আপুনি কি কৰে? এইটো এনেকৈ গুলি আনে। হয়, গুলি পেলাই এনেকৈ গুলো। আৰু ধৰক বিস্কুট পায় বজাৰত, কেক পায়। বিস্কুট মানে হৰলিক্সৰ বিস্কুট নে কি? নাই, এইয়া আপোনাৰ বিস্কুট, ব্ৰিটেনিয়া বিস্কুটবিলাক যে হয়, যিবিলাক বিস্কুট নেকি ধৰক ছাৰ কোম্পানী ধৰক ভাঙি গৈছে, সেইবিলাক বিস্কুট চেল নহয়। সেইবিলাক বিস্কুট আমি অলপ কম দামত কিনি আনি পেলাই মিক্স কৰি এনেকৈ দি থাকোঁ। মোক এটা কথা কওক, কিমান ডাঙৰ পুখুৰীত কিমান দিয়ে, এনেকুৱা কিবা হিচাপ আছে নেকি? হিচাপ তেনেকুৱা নাই ছাৰ, মানে দিলেই হ'ল, অলপ নিজৰ হেৰি দি দিব পাৰি আৰু। মানে ধৰক আপুনি কেনেকে দিয়ে, কিমান মান দিয়ে? মই সপ্তাহত ছাৰ 2 দিন দিওঁ। পাৰ বিঘাত আপোনাৰ ছাৰ 2 কেজি কৰি দিওঁ প্ৰতি সপ্তাহত। নহয়, সপ্তাহত 2 দিন দিওঁ, 4 কেজি মান কৰি দিওঁ। সপ্তাহত 4 কেজি মানকে দিয়ে। আৰু ধৰক কিমান সময়, মানে ধৰক মাছৰ কিমান জোখৰ পৰা দিয়ে? একেবাৰে পোনা অৱস্থাৰ পৰা দিয়ে নে? পোনা অৱস্থাৰ পৰা নিদিওঁ আমি, যেতিয়া কেইটপাৰ মাছটো এৰো তেতিয়া দিওঁ আমি। তাৰমানে আপুনি যিটো কৈছে আৰু ভাল হয়, পোনা দিলেও ভাল হয়, কেতিয়াবা দিওঁ, নিদিয়া নহয়। মানে কেৰিড অভাৰ পৰ্যায়ৰ পৰা আপোনালোকে, মানে আঙুলি জোখৰ পৰ্যায় বা বছৰেকীয়া পোনা পৰ্যায়ৰ পৰা আপোনালোকে এই ধৰণে দিয়ে, তেতিয়া মাছৰ সোৱাদো ভাল হয় আৰু মাছৰ উপাৰ্জনটো বা উৎপাদনটো বৃদ্ধি হয়, নহয় জানো? অকণমান দি দেখুৱাই দিয়ক, আমি
কাৰণ বাকীখিনি কামটো বিশেষ জটিল নহয়, কেৱল পানীৰ লগত মিহলাব লাগে নহয় জানো? কিমান পানীৰ লগত কিমান মিহলাব এনেকুৱা কোনো কথা নাই? নাই, তেনেকুৱা কোনো কথা নাই। ধৰক 6 কেজি পানীত ধৰক 1 কেজি মান দি দিলে হৈ গ'ল। 6 লিটাৰ পানীত 6 লিটাৰ পানীত 1 কেজি মান দিলেও দিব পাৰি তেনেকে। গতিকে 12 লিটাৰ পানীত 2 কেজি দিব লাগিব। আমি যেতিয়া বস্তাত যেতিয়া দানা বান্ধো ধৰক গুড়া খুলি হৈ দি দিওঁ, তাতে ধৰক 10 কেজি হেৰিত আধা কেজি মান দি দিওঁ। 10 কেজি যেতিয়া বস্তাত বান্ধো তেতিয়া আধা কেজি দি দিওঁ। উত্তম মণ্ডলৰ মীন পামৰ আন এটা উল্লেখযোগ্য দিশ হৈছে তেওঁ মীন পালনৰত পুখুৰীৰ পানীখিনিৰ গুণাগুণ পৰিমিত হিচাপত ৰখাৰ প্ৰতি সদা সতৰ্ক। পানীৰ ভৌত ৰাসায়নিক গুণাগুণ মীন পালনৰ সমাৰ্থক হলেহে আশানুৰূপ মীন উৎপাদন সম্ভৱ। তাৰ বাবে তেওঁ চূণ প্ৰয়োগকে আদি কৰি যাৱতীয় নিদানৰ ব্যৱস্থা কৰি লয়। জিলা মীন বিভাগেও উত্তমৰ পামত সততে পানীৰ গুণাগুণ পৰীক্ষা কৰি দিয়াৰ ব্যৱস্থা কৰে। কেৱল উত্তমৰ পামতে নহয়, মীন পালকৰ মীন পামত ঠাউকতে পানী পৰীক্ষা কৰি যাৱতীয় নিদান দিয়ে জিলা মীন বিভাগে। যে আমাৰ মীন পালকসকলৰ যিটো মাছ উৎপাদন কৰিব লগা হয়, পানী আৰু মাটিকালিৰ মানে পানীৰ গুণাগুণ আৰু মাটিৰ গুণাগুণ উপযুক্ত হ'ব লাগে। আৰু যেহেতু উপযুক্ত হ'ব লাগে, আমাৰ মীন পালকসকলে আমাৰ যিটো পানী আৰু মাটিৰ পৰীক্ষাৰ কাৰণে ওচৰত লেবৰেটৰী নাই, সেয়েহে আমাৰ মীন বিভাগৰ পৰা আমাৰ প্ৰত্যেক জিলা মীন বিভাগ কাৰ্যালয়ত আমাৰ একোটা ৱাটাৰ মানে টেষ্টৰ কিট একোটা দিছে। আৰু আমি মীন পালকসকলক এই কিটৰ জৰিয়তে তেওঁলোকৰ ঘৰলৈ গৈ আমি পানী আৰু মাটিৰ পৰীক্ষা টেষ্ট কৰাই দিওঁ। আমাৰ যিটো কিট আছে, ইয়াৰ জৰিয়তে আমি pH, টোটেল এলকালিনিটি, ডিজলভ অক্সিজেন, কাৰ্বন ডাই অক্সাইড, এলকালিনিটি, নাইট্ৰজেন, pH, টেম্পাৰেচাৰ সকলোবোৰ আমি পৰীক্ষা কৰিব পাৰোঁ এই কিটটোৰ জৰিয়তে। যিহেতু আজি আমি কম সময়ৰ ভিতৰত আমি কৰিব লাগে, আমি পানীৰ কেনেকৈ pH টেষ্ট কৰিব লাগে সেইটো আজি ইয়াত দেখুৱাই দিম আমাৰ মীন পালকজনক। আৰু ইয়াৰ জৰিয়তে আমি এই pH মানে যদি 7.7ৰ তল হয় তেতিয়া আমাৰ এচিড হয় আৰু ইয়াতে মাছৰ উৎপাদনটো কম হয় আৰু বেমাৰ আজাৰ লাগিব পাৰে। আৰু 7.5ৰ পৰা বেছি ওপৰলৈ খাৰুৱা হয়, খাৰুৱাটো উপযুক্ত নহয়। আৰু যদি পানীখিনি এচিডযুক্ত হয় তেতিয়া আমি ইয়াক চূণ দি নিউট্ৰেলাইজ কৰিব লাগিব। গতিকে আমি প্ৰথমতে pH টেষ্ট কৰিব লাগিলে আমি পুখুৰীৰ পানী 4 ml, আমাৰ এইটো 4 mlৰ সৰু স্ক্ৰিউ বটলত প্ৰথম 4 ml পানী ল'ব লাগিব, পুখুৰীৰ পানী। আমি 4 ml মানে পানী ল'লোঁ, পুখুৰীৰ পানী। এই 4 ml পানীত আমি ইয়াতে ৰিয়েজেণ্ট আছে, 1ৰ পৰা প্ৰায় 15লৈ নাম্বাৰিং কৰা বটল আছে। ইয়াৰে আমি pHৰ কাৰণে 1 নম্বৰ বটলৰ পৰা 2 ড্ৰপ আমি দিব লাগিব। আমি ইয়াতে 2 ড্ৰপ দিলোঁ। দি এতিয়া আমি এইখিনি আমি সম্পূৰ্ণ মিক্স কৰিব লাগিব। এতিয়া মিক্স কৰাৰ পিছত আমাৰ এখন মানে pH চোৱাৰ কাৰণে এখন চাৰ্ট আছে, এই চাৰ্টৰ লগত আমি মিলাব লাগিব। আমি যেতিয়া মিলাই দেখিম ইয়াৰ pHটো 7.5ৰ লগত মিলি আছে, অৰ্থাৎ ইয়াৰ যেহেতু যথেষ্ট মানে পুখুৰীত নিয়মমতে চূণ দি আছে, সেইকাৰণে ইয়াৰ pHটো আমাৰ প্ৰয়োজন মতে আমি পোৱা গৈছে 7.5। গতিকে তেওঁৰ প্ৰতিমাহে চূণ দি নিয়মিতভাৱে সেই গোটেই পানীৰ গুণাগুণটো ঠিকে আছে, pH পৰিমাণ। ধন্যবাদ। প্ৰত্যেকটা কৰে আমি ডিজলভ অক্সিজেন চাব পাৰোঁ, কাৰ্বন ডাই অক্সাইড চাব পাৰোঁ, নাইট্ৰজেন, এলকালিনিটি সমূহ বহুতকেইটা আমি ইয়াত পৰীক্ষা কৰিব এই কিটটোৰ জৰিয়তে। আৰু আপোনালোকে এইদৰে পৰীক্ষা কৰি তেওঁক যাৱতীয় নিদান দিওঁ। এতিয়া চূণ কিমান দিব লাগে, কি দিব লাগে, গোটেইখিনি আমি তাৰ মানে ব্যৱস্থা কৰাই দিওঁ। উত্তম মণ্ডলৰ পামখনৰ লগত হৃদয়ৰে সম্পৃক্ত হৈ আছে পৰিবাৰ ললিতা মণ্ডল। ললিতায়ে পামখনৰ উত্তৰণত যৎপৰোনাস্তি সহযোগিতা আগবঢ়াই আহিছে। ই নিশ্চিতভাৱে মহিলা সবলীকৰণৰ আন এক জ্বলন্ত নামান্তৰ। ললিতা মণ্ডলৰ চানেকিৰে স্থানীয় আন মহিলাসকলে মীন পালনলৈ আগবাঢ়ি অহাটো শুভ লক্ষণ। আপুনি এজন আদৰ্শ মীন পালকৰ পত্নী। আপোনাৰ স্বামীয়ে মীন পালনৰ জৰিয়তে যথেষ্ট সুনাম অৰ্জন কৰিছে, যথেষ্ট পুৰস্কাৰ অৰ্জন কৰিছে আৰু তেখেতে বিভিন্ন ব্যক্তিক মীন পালনলৈ আকৰ্ষিত কৰিছে। আপুনি পত্নী হিচাপে
তেখেতৰ কাম কাজত কেনেধৰণে জড়িত হৈ থাকে? তেখেত যেতিয়া ঘৰত নাথাকে তেখেতৰ মাছৰ পোনা খাদ্য দিয়া বা কেতিয়াবা চোৱা চিতা কৰা লগত থাকোঁ আৰু। আপুনিও মীন পালনৰ প্ৰশিক্ষণ লৈছিল? হয়, লৈছিলোঁ। 3 দিনীয়া কাৰ্যসূচী প্ৰশিক্ষণ লৈছিলোঁ। ক'ত লৈছিলে? কলাইগাঁৱত লৈছিলে। সেই প্ৰশিক্ষণটোৰ পৰা আপোনাৰ কামত আহিছেনে? আহিছে অলপ। আপুনিও শিকিছে? মোক এটা কথা কওক যে আপোনালোকে যিহেতু গ্ৰাম্য পটভূমিত থাকে, গোটেইখিনি ঘৰৰ কাম কাজ কৰি আপোনাৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ পৰা আদি কৰি সকলোখিনি যা যোগাৰ চম্ভালি মীন পালনত জড়িত হ'ব অসুবিধা নহয়নে? সময়টো মিলাব পাৰিম। আৰু মীন পালনৰ কামখিনি মানে মহিলাই কৰিব পৰা কাম নে সাংঘাতিক টান কাম যে মহিলাই নোৱাৰে এনেকুৱা কাম? কিছুমান মহিলাই পাৰে, কিছুমান আকৌ মহিলাই নোৱাৰে। বহুতো মহিলা মীন পালনত অহা নাই, খুব কম মহিলা মীন পালনত জড়িত। আপোনাৰ ওচৰত যিখিনি মহিলা আছে তেওঁলোকে কেতিয়াবা আহি আপোনাৰ লগত আলোচনা কৰিছেনে যে আপুনি কেনেধৰণে মীন পালন কৰিছে? তেওঁলোকক আপুনি কি পৰামৰ্শ দিয়ে? আমি যেনেকৈ হেৰি কৰোঁ সা সুবিধা সেইখিনি জনাই দিওঁ, তেওঁলোকক সেইমতে পৰামৰ্শ দিয়ে আৰু সেই পৰামৰ্শখিনি গ্ৰহণ কৰি তেওঁলোক উপকৃত হৈছে। উত্তম মণ্ডলৰ পামখনক এক গৌণিক কেন্দ্ৰ হিচাপে গঢ়ি মীন পালনলৈ আগ্ৰহী তথা আন মীন পালকসকলক ব্যৱহাৰিক পাঠদান কৰাৰো ব্যৱস্থা কৰে জিলা মীন বিভাগে। ৰূপায়ণ কৰা হয় বিভিন্ন প্ৰশিক্ষণ আৰু সজাগতামূলক কাৰ্যসূচী। এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে ক্ষেত্ৰ বিষয়া সুভাষ চহৰীয়াই। উত্তম মণ্ডল সঁচাকৈয়ে আমাৰ ওদালগুৰি জিলাৰ এজন আদৰ্শ মীন পালক। এখেতক লৈ আমি গৌৰৱ কৰোঁ, কিয়নো এখেতে মীন ক্ষেত্ৰখন আগুৱাই নিয়াত যিখিনি অৰিহণা আগবঢ়াইছে আৰু তেখেতৰ এই কৰ্মৰাজি দেখা পাই আমাৰ ওদালগুৰি জিলাৰ মীন পালকসকল আকৰ্ষিত হৈ মীন পালন ক্ষেত্ৰখনত লাগি পৰিছে। আৰু সেইকাৰণে যিহেতু মই এই কলাগাঁও উন্নয়ন খণ্ডটো ফিল্ডৰ ক্ষেত্ৰ পৰ্যায়ৰ কামখিনি কৰোঁ, গতিকে মই নিশ্চয় চকুৰে দেখা পাইছোঁ যে তেখেতৰ কামৰ আৰ্হি দেখা পাই আমাৰ এই কলাগাঁও উন্নয়ন খণ্ডত এক মানে মীন পালনৰ ক্ষেত্ৰত এক আলোড়নৰ সৃষ্টি হৈছে। ও ভাই শুনা সৰ্বজন, মৎস্য পালন দেশ আমাৰ, মৎস্য পালন দেশ আমাৰ, মিনতে মগন। ও ভাই মীন পালনত বহু উপাৰ্জন, মীন পালনত বহু উপাৰ্জন। মাছত স্বাস্থ্য মাছত ধন, মাছত উপাৰ্জন। ও ভাই মাছত উপাৰ্জন। মীন উন্নয়ন আঁচনিৰে, মীন উন্নয়ন আঁচনিৰে ধন্য হয় জীৱন। ও ভাই মীন পালনত বহু উপাৰ্জন। বিজ্ঞান ভিত্তিক শিক্ষা লোৱা অতি প্ৰয়োজন। ও ভাই অতি প্ৰয়োজন। তেহে হ'ব এই খেতিৰ, তেহে হ'ব এই খেতিৰ অধিক উৎপাদন। ও ভাই মীন পালনত বহু উপাৰ্জন। উত্তম মণ্ডল ৰাজ্যৰ মীন খণ্ডৰ এটা অগ্ৰণী নাম। বিভাগীয় সহযোগিতাত নিজস্ব উদ্যম আৰু উদ্ভাৱনী চিন্তাৰ সমাহাৰেৰে তেওঁ মীন পালনৰ জৰিয়তে ধৰাতেই সৰগ ৰচিব সক্ষম হৈছে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो,
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।